সোঁতবোৰ একেধাৰে বৈ আছে। সুদূৰ অতীতৰ পৰাই সুদূৰ ভৱিষ্যতলৈ মেটেকা কিবা লেতেৰা বস্তু ভাহি আহে বা জীৱনতো ভাহি আহে। নৈৰ পানীয়ে ভাৰসাম্য হেৰুৱাই গতি স্তব্ধ হৈ নাযায়। সময়ৰ সোঁতত একেধাৰে বৈ থকাৰ বিনিময়ত ক'ৰবাত নহয় ক'ৰবাত ৰৈ যায়। ঠিক সেইদৰে মানুহৰ জীৱনতো কিছুমান কাম আমি কৰিব বিচাৰো, কিন্তু কৰি গৈ থাকোঁতে নানা সমস্যাই আমাক আগুৰি ধৰে। কিন্তু সেই সমস্যাবোৰক নেওচি আমি কামবোৰ কৰি থকাটো দৰকাৰ। সময়ৰ গতিত ক'ত কেনেকৈ হেৰাই যায় সেইটো আমি হয়তো গমেই নাপাম। ভাল বেয়া যেনেকৈ জীৱনৰ এটা পাৰ্ট, সেইদৰে মানুহৰ দুখ কষ্ট এটা জীৱনৰ পাৰ্ট বুলি ধৰি ল'ব পাৰি। দুখ কষ্ট থাকিলেহে আপোনাৰ সুখখিনি থাকিব, অনুভৱ কৰিব পাৰিব। আৰু যদি দুখ কষ্ট নাথাকে তেতিয়া আপুনি সুখ কেনেকৈ অনুভৱ কৰিব? দুখ কষ্টৰ মাজতে আপুনি এটা সুখ অনুভৱ কৰিব পাৰিব। যিদৰে নৈৰ পানী একেৰাহে গতি কৰি আছে, ঠিক সেইদৰে আপুনিও একেৰাহে গতি কৰি থাকক। সময়ৰ সোঁতত স্তব্ধ হৈ নাযাব। ভাল দিন ঘূৰি আহিব।